হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। এই ভিডিঅ'টোৰ যোগেদি মই অসম জাতীয় বিদ্যালয় ক্লাছ 6ৰ ছায়েন্সৰ তৃতীয় নম্বৰ অধ্যয়নটোৰ বিষয়ে মই তোমালোকক জনাম। ইয়াৰ অধ্যয়নটো হৈছে খাদ্যৰ উপাদান। ইয়াত চোৱা কিছুমান মই তোমালোকক লাইন যিবিলাক তোমালোকৰ প্ৰশ্ন আহিব পাৰে পৰীক্ষাত, লগতে ইয়াৰ অনুশীলনী সকলোবোৰ প্ৰশ্নটো মই তোমালোক লৈ আগবঢ়াম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিবা। ইয়াত চোৱা প্ৰথমতে দিয়া আছে, ইয়াত আমাৰ খাদ্যত কিছুমান যে পদাৰ্থ থাকে, এই পদাৰ্থবোৰৰ বিষয়ে পৰীক্ষাত আহে। সব পদাৰ্থসমূহ হ'ল কি হ'ব? কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বিজাতীয় পদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ। ইয়াৰ পিছত চোৱা তোমালোকে কিছুমান ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে যে ভাতত প্ৰধানকৈ কি থাকে, তোমালোকৰ পৰীক্ষাত আহিব পাৰে। ইয়াৰ এনচাৰত লিখা আছে ভাতত প্ৰধানকৈ কাৰ্বহাইড্ৰেট থাকে। চোৱা আৰু দিয়া আছে দাইল হ'ল মূলতঃ প্ৰটিনৰ ভঁৰাল। তাৰমানে কি তোমালোকৰ পৰীক্ষাত আহিব পাৰে দাইলত কি থাকে, তেনেহ'লে তোমালোকে লিখিবা কি প্ৰটিন থাকে। চোৱা ইয়াৰ পিছত কিছুমান খাদ্য বিষয় দিয়া আছে, ভাত, চিৰা, সান্দহ, ঘেঁহু, মাকৈ, আলু, মিঠালু, এইবিলাকত প্ৰধানকৈ কি থাকে? কাৰ্বহাইড্ৰেট। তাৰপিছত চোৱা দাইল, চয়াবিন এইবিলাকত কি থাকে? প্ৰটিন। মাছত থাকে চব প্ৰটিন, ভিটামিন, খনিজ পদাৰ্থ। গাখীৰত থাকে স্নেহ পদাৰ্থ, কাৰ্বহাইড্ৰেট, প্ৰটিন, ভিটামিন, খনিজ পদাৰ্থ। তাৰপিছত চোৱা ইফালে দিয়া আছে, ইয়াত দিয়া আছে চোৱা কণীত কি থাকে? স্নেহ পদাৰ্থ, কাৰ্বহাইড্ৰেট, প্ৰটিন, ভিটামিন, খনিজ পদাৰ্থ। তাৰপিছত দিছে চোৱা মাংসত কি থাকে? প্ৰটিন আৰু স্নেহ পদাৰ্থ থাকে। শাক পাচলিত থাকে চোৱা কাৰ্বহাইড্ৰেট, গ্লুক'জ, ফ্ৰুক্টোজ, সুক্ৰোজ, ভিটামিন আৰু আজাতীয় পদাৰ্থ। তাৰপিছত দিছে চোৱা তেল, ঘি, মাখন, বাদাম এইবিলাকত কি থাকে? স্নেহ পদাৰ্থ থাকে। তাৰপিছত চোৱা ইয়াত দিয়া আছে কাৰ্বহাইড্ৰেটৰ বিষয়ে কিছু দিয়া আছে। ইয়াত বিশেষকৈ তোমালোকৰ ইম্পৰ্টেণ্ট হৈছে ভাতত থকা কাৰ্বহাইড্ৰেটবিধৰ নাম কি? আহিলে তোমালোকে লিখিবা যে ভাতত থকা কাৰ্বহাইড্ৰেটবিধৰ নাম হ'ল শ্বেতসাৰ। তাৰপিছত চোৱা তিনিবিধ কাৰ্বহাইড্ৰেটৰ নাম আহিলে তোমালোকে লিখিবা সুক্ৰোজ, গ্লুক'জ আৰু ফ্ৰুক্টোজ। তাৰপিছত চোৱা কাৰ্বহাইড্ৰেট পোৱা কিছুমান উদাহৰণ দিয়া আছে, কল, তাৰপিছত মাকৈ এইবিলাকত কি থাকে? কল, মাকৈ এইবিলাকত সাধাৰণতে কি থাকে? কাৰ্বহাইড্ৰেট। তাৰপিছত চোৱা ইয়াত কিছু শ্বেতসাৰৰ উপস্থিতি পৰীক্ষা। তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে খাদ্যত শ্বেতসাৰৰ উপস্থিতি পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা দ্ৰব্যবিধৰ নাম কি? তেনেহ'লে তোমালোকে লিখিবা যে খাদ্যত শ্বেতসাৰৰ উপস্থিতি পৰীক্ষা কৰিবলৈ আয়ডিনৰ দ্ৰব্য বা টিংচাৰ অফ আয়ডিন প্ৰয়োজন হয়। এইটো এটা আহিব পাৰে তোমালোকৰ। তাৰপিছত ইফালে চোৱা দিয়া আছে কিছুমান জীৱদেহ গঠনৰ মূল ভেটি হ'ল প্ৰটিন, এইটোৰ ওপৰত দিয়া আছে। চোৱা তাৰপিছত ইয়াত তোমালোকৰ আৰু এটা প্ৰশ্ন ইম্পৰ্টেণ্ট আছে, তেজত থকা প্ৰটিনবিধৰ নাম কি? আহিলে তোমালোকে লিখিবা যে তেজত থকা প্ৰটিনবিধ হৈছে হিমোগ্লোবিন। আৰু হিমোগ্লোবিনে কি কৰে? চোৱা তেজত থকা হিমোগ্লোবিন নামৰ প্ৰটিনবিধে অক্সিজেন পৰিবহণ কৰে। তাৰপিছত তোমালোকৰ এটা আহিব পাৰে আমাৰ চকু লেন্সখন কিহেৰে গঠিত? তেনেহ'লে তোমালোকে লিখিবা যে আমাৰ চকু লেন্সখন প্ৰটিনৰ দ্বাৰা গঠিত। তাৰপিছত চোৱা ইয়াত আৰু এটা পৰীক্ষা দিছে প্ৰটিনৰ উপস্থিতি পৰীক্ষা, এইটো এটা ইম্পৰ্টেণ্ট। ইয়াত তোমালোকৰ প্ৰশ্ন আহিলে এনেকুৱাকৈ আহিব যে খাদ্যত প্ৰটিনৰ উপস্থিতি প্ৰমাণ কৰিবলৈ ব্যৱহাৰ হোৱা দ্ৰব্যবিধৰ নাম লিখা। তেনেহ'লে তোমালোকে লিখিবা যে খাদ্য প্ৰটিনৰ উপস্থিতি পৰীক্ষা কৰিবলৈ প্ৰয়োজন হোৱা দ্ৰব্যবিধ হৈছে কপাছ ছালফেট আৰু বেকিং ছ'ডা দ্ৰব্য। তাৰপিছত চোৱা ইয়াত কিছুমান প্ৰটিন জাতীয় খাদ্যৰ কিছুমান উৎস দিয়া আছে, তোমালোকে এইবিলাক মনত ৰাখিবা। ইয়াত দিছে বুট, মাছ, মাংস। তাৰপিছত চোৱা স্নেহ পদাৰ্থ কিছুমান উদাহৰণ দিছে চোৱা উদ্ভিদজাত। তাৰপিছত এইবিলাক হৈছে খাদ্য স্নেহ পদাৰ্থ কিছুমান উৎস এইবিলাক দিয়া আছে, এইবিলাক হৈছে প্ৰাণীজাত। ইফালে আৰু দিয়া আছে ইয়াত ভিটামিনৰ কথা কৈছে চোৱা সৰ্বমুঠ ভিটামিন কেইবিধ লাগে আমাক? 13বিধ, এইটো আহিব পাৰে। তাৰপিছত চোৱা ভিটামিনবিলাক কি কি? ইয়াত A, B, C, D, E আৰু K আখৰে বুজায়, এইবিলাক হৈছে ভিটামিন। তাৰপিছত চোৱা ইয়াতে আৰু এটা দি আছে 8 প্ৰকাৰৰ ভিটামিন বি থাকে, তাৰমানে ভিটামিন বি কেই প্ৰকাৰৰ? 8 প্ৰকাৰৰ, এইটো আহিব পাৰে তোমালোকৰ। তাৰপিছত এইটো আহিব পাৰে চোৱা আমাৰ শৰীৰে সূৰ্যৰ পোহৰত ভিটামিন ডি প্ৰস্তুত কৰে, এইটো প্ৰশ্ন আহিলে এনেকুৱা আহিব আমাৰ শৰীৰে সূৰ্যৰ পোহৰত কি ভিটামিন প্ৰস্তুত কৰে? তেতিয়া তোমালোকে লিখিবা কি ভিটামিন ডি। ইয়াৰ পিছত চোৱা কিছুমান ভিটামিন আৰু ইয়াৰ কাৰ্য বিষয় দিয়া আছে। ভিটামিন এ ইয়াৰ কাৰ্য দিছে চোৱা বৃদ্ধি, বিকাশ আৰু দৃষ্টিশক্তিৰ সহায়ক। তাৰপিছত ভিটামিন বিৰ কাৰ্য দিছে চোৱা স্নেহ পদাৰ্থ গঠন, কাৰ্বহাইড্ৰেটৰ বিপাক তথা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক নিয়ন্ত্ৰণ কৰে। ভিটামিন চি চোৱা কি দি আছে? ঘাঁ শুকোৱাত সহায় কৰে আৰু কেতবোৰ সংক্ৰামক ৰোগ প্ৰতিৰোধ কৰে। তাৰপিছত ভিটামিন ডি দিছে চোৱা হাড় আৰু তেজত থকা কেলছিয়াম আৰু ফছফৰাছৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰে, দাঁতৰ গঠন মজবুত কৰাত সহায় কৰে। তাৰপিছত চোৱা ভিটামিন ই দিছে, ভিটামিন ই কি কৰে? ছালক উজ্জ্বল আৰু স্বাস্থ্যৱান কৰে। ভিটামিন কেৰ কাৰ্য দিছে চোৱা তেজ মশা বন্ধাত সহায় কৰে। ইয়াৰ পিছত দিয়া আছে চোৱা খনিজ পদাৰ্থ, কিছুমান খনিজ পদাৰ্থ নাম দিয়া আছে কেলছিয়াম, মেগনেছিয়াম, ফছফৰাছ, ছ'ডিয়াম, পটাছিয়াম, আইৰণ, জিংক, আয়োডিন, এইবিলাক তোমালোকে মনত ৰাখিবা, এইবিলাক কি খনিজ পদাৰ্থৰ নাম। তাৰপিছত চোৱা ইয়াত এটা ইম্পৰ্টেণ্ট দিছে আমাৰ হাড়ত কি থাকে? কেলছিয়াম আৰু ফছফৰাছ থাকে, এইটো এটা প্ৰশ্ন আহিব পাৰে। তাৰপিছত চোৱা হিমোগ্লোবিনত কি থাকে? এইটো এটা প্ৰশ্ন। ইয়াত তোমালোকে লিখিবা যে হিমোগ্লোবিনত আইৰণ থাকে। তাৰপিছত ইয়াত দিছে আজাতীয় পদাৰ্থ আৰু পানী বিষয় দিয়া আছে। ইয়াত তোমালোকৰ এই ৰক্ষাহাৰ যিটো আছে এইটো ইম্পৰ্টেণ্ট, ৰক্ষাহাৰ কাক বোলে বা ইয়াৰ কাৰ্য কি? এইটো আহিলে লিখিব লাগিব। এইবিলাকে চোৱা কি কৰে? খাদ্য হজম নোহোৱা অংশ দেহৰ পৰা ওলাই যোৱাত সহায় কৰে। এই ৰক্ষাহাৰে কি কৰে? খাদ্যৰ হজম নোহোৱা অংশ দেহৰ পৰা ওলাই যোৱাত সহায় কৰে। তাৰপিছত দিয়া আছে চোৱা দেহৰ এটা বৃহৎ উপাদান হ'ল পানী।
তাৰমানে বেছিভাগ অংশ আমাৰ কি হয় পানীৰে জীৱিত পানী থাকে। চ' ইয়াত দিয়া আছে জীৱিত কোষ এটাত 70 to 80% কি থাকে পানী থাকে। এইটো এটা ইম্পৰ্টেণ্ট মনত ৰাখিব এইবিলাক। তাৰপিছত চোৱা আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে ইয়াত দিয়া আছে চোৱা বিপাকীয় জল। এইটো আহে বিপাকীয় জল কি তোমালোকে আহিলে লিখিবা যে দেহৰ ভিতৰত থকা বিভিন্ন ৰাসায়নিক ক্ৰিয়া সংঘটিত হয়, কিছুমান বিক্ৰিয়াত আন দ্ৰব্যৰ সৈতে পানীও উৎপন্ন হয়, এনেধৰণৰ পানীক বিপাকীয় জল বুলি কোৱা হয়। এইটো ইম্পৰ্টেণ্ট। তাৰপিছত চোৱা ইয়াত দিয়া আছে সুষম আহাৰ। সুষম আহাৰ কি, ইয়াৰ কাৰ্য কি, এইবিলাক লিখিব আহিব পাৰে। চোৱা সঠিক পৰিমাণত প্ৰতিবিধ পুষ্টিদ্ৰব্য থকা আহাৰে হ'ল সুষম আহাৰ। সুষম আহাৰে কি কৰে শৰীৰক সুস্থ আৰু কাৰ্যক্ষম কৰি ৰাখে, লগতে দেহৰ বৃদ্ধি আৰু বিকাশ ঘটায়। এইবিলাক কাৰ্য আহিলে লিখিবা। তাৰপিছত ইফালে নাই, ইফালে ইয়াত চোৱা ইয়াত কিছুমান ইম্পৰ্টেণ্ট বস্তু দিয়া আছে। চোৱা ৰান্ধোতে ভিটামিন চি কি হয় নষ্ট হয়, লগতে খাদ্য ধুওঁতে কি হয় ভিটামিন বি ধুই যায়। এইটো এটা ইম্পৰ্টেণ্ট। তাৰপিছত ইয়াত দিয়া আছে অভাৱজনিত ৰোগ। তাৰপিছত চোৱা ইয়াত দিয়া আছে অভাৱজনিত ৰোগ। এইটো আহিলে লিখিবা যে অভাৱজনিত ৰোগ কি, ইয়াত তোমালোকে লিখিবা যে পুষ্টিদ্ৰব্য অভাৱৰ বাবে হোৱা ৰোগকে অভাৱজনিত ৰোগ বুলি কোৱা হয়। তাৰপিছত ইয়াত কিছুমান দিয়া আছে ভিটামিন, অভাৱজনিত ৰোগ আৰু লক্ষণ। ভিটামিন এৰ অভাৱত কি বেমাৰ হয় চোৱা দৃষ্টি কমি যোৱা। তাৰপিছত ইয়াৰ লক্ষণবিলাক দুৰ্বল দৃষ্টি, কুকুৰিকণা হয় যিসকলে ৰাতি বা দেখা নাপায়। তাৰপিছত চোৱা কিছু ক্ষেত্ৰত সম্পূৰ্ণ দৃষ্টিহীনতা ভোগা। তাৰপিছত চোৱা ভিটামিন B1ৰ ফলত হ'ব বেমাৰ হৈছে বেৰি লক্ষণ হৈছে দুৰ্বল মাংসপেশী আৰু কাম কৰিবলৈ শক্তিৰ অভাৱ। তাৰপিছত ভিটামিন চিৰ অভাৱত দিছে চোৱা স্কাৰ্বি, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা আৰু ঘাঁ শুকাবলৈ বহুত সময় লগা, এইবিলাক লক্ষণ দিয়া আছে। তাৰপিছত আৰু কিছুমান দিয়া আছে চোৱা এইফালে ভিটামিন ডিৰ অভাৱত ৰিকেট বেমাৰ হয়। ইয়াৰ লক্ষণ হৈছে চোৱা হাড় ঠুনুকা হোৱা আৰু বেকা হোৱা। আইৰণ চোৱা ৰক্তহীনতা, দুৰ্বলতা দিয়া আছে। তাৰপিছত চোৱা কেলছিয়াম দিছে হাড় আৰু দাঁত ক্ষয় হোৱা, দুৰ্বল হাড় দাঁতৰ ক্ষয় হোৱা, এইবিলাক লক্ষণ। তাৰপিছত এইটো আয়ডিনটো চোৱা আয়ডিনৰ অভাৱত কি বেমাৰ হয় গৰল ৰোগ হয়। ইয়াত দিয়া আছে চোৱা ডিঙিত থকা গ্ৰন্থি ফুলা, ল'ৰা ছোৱালী মানসিক প্ৰতিবন্ধতা, এইবিলাক দিয়া আছে। ইয়াৰ পিছত চোৱা প্ৰশ্নাৱলীত দিয়া আছে শুদ্ধ উত্তৰটো বাছি ওলোৱা। ইয়াৰ নাম্বাৰ 1 দিছে ভিটামিন এৰ অভাৱত হোৱা বেমাৰবিধৰ নাম, এইটো হ'ব কুকুৰিকণা। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো দিছে চোৱা দে ইন্ধন হল। ইয়াত দিছে প্ৰটিন, কাৰ্বহাইড্ৰেট, ভিটামিন আৰু খনিজ লৱণ। ইয়াৰ এনচাৰ হ'ব কাৰ্বহাইড্ৰেট। তাৰপিছত খালী ঠাই পূৰ কৰা দিয়া আছে ভিটামিন ডিৰ অভাৱত ডেছ বেমাৰ হয়। ইয়াত তোমালোকে লিখিবা ৰিকেট বেমাৰ হয়। তাৰপিছত বিত দিয়া আছে চাউল দাল বেছিকৈ ধুলে তাত থকা ভিটামিন বি আৰু চি নাইকিয়া হয় বুলি লিখিবা। তাৰপিছত দিয়া আছে চোৱা খাদ্য দীৰ্ঘদিন পুষ্টিদ্ৰব্য অভাৱত অভাৱজনিত ৰোগ হয়। ইয়াৰ পিছত দিয়া আছে চোৱা শুদ্ধ উত্তৰটো শুদ্ধ বাক্যত ৰাইট চিন দিয়া। ইয়াত দিয়া আছে কেৱল ভাত খালে আমাৰ দেহৰ প্ৰয়োজনীয় পৰিপুষ্টি পূৰণ হয়, এইটো অশুদ্ধ। তাৰপিছত লিখিবা সুষম আহাৰে অভাৱজনিত ৰোগবোৰক বাধা দিয়ে, এইটো শুদ্ধ। তাৰপিছত শৰীৰৰ বাবে প্ৰয়োজনীয় সুষম আহাৰত সকলো পুষ্টিদ্ৰব্য নিৰ্দিষ্ট পৰিমাণত থাকিব লাগে, এইটো শুদ্ধ। তাৰপিছত ডিত দিয়া আছে কেৱল মাছ মাংস শৰীৰৰ প্ৰয়োজনীয় সকলো পুষ্টিদ্ৰব্য যোগান ধৰে, এইটো অশুদ্ধ। তাৰ পিছৰ প্ৰশ্নটো চোৱা আহাৰত প্ৰটিনৰ উপস্থিতি দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা। ইয়াৰ এনচাৰটো তোমালোকে লিখিবা যে খাদ্যত প্ৰটিনৰ উপস্থিতি প্ৰমাণ কৰিবলৈ দুবিধ উপাদান লাগিব, কপাৰ ছালফেট আৰু বেকিং ছ'ডা দ্ৰৱ। প্ৰথমতে অলপমান ৰন্ধা দাইল এটা পৰীক্ষানলীত লোৱা হ'ল। তাৰপিছত মিশ্ৰণটোত 2 টোপালমান কপাৰ ছালফেট দ্ৰৱ আৰু 10 টোপালমান বেকিং ছ'ডা মিহলাই লোৱা হ'ল। পৰীক্ষানলীডাল ভালদৰে জোকাৰি কিছু সময় ৰাখি থোৱা হ'ল। চোৱা মিশ্ৰণটো বেঙুনীয়া ৰং হ'লে প্ৰটিন থকাটো নিশ্চিত হ'ব, এইখিনি লিখিলেই হ'ল। তাৰপিছত প্ৰশ্নটো চোৱা ইয়াত দিয়া আছে। তাৰপিছত প্ৰশ্নটো 5 নম্বৰ দিছে তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম উল্লেখ কৰা। ইয়াত দিয়া আছে শ্বেতসাৰ। ইয়াৰ এনচাৰত স্নেহ পদাৰ্থত লিখিছোঁ চোৱা গাখীৰ আৰু কণী। বিত শ্বেতসাৰ দিয়া আছিল, ইয়াৰ উদাহৰণ হৈছে গাখীৰ আৰু কণী। তাৰপিছত চিত দিয়া আছিল আজাতীয় পদাৰ্থ, এইটো তোমালোকে লিখিবা ভেন্দি আৰু ছজনা। তাৰপিছত ডিত দিয়া আছে প্ৰটিন, ইয়াত লিখিবা মাছ মাংস ভিটামিন। ইয়াৰ পিছত প্ৰশ্ন 6 নম্বৰত দিয়া আছিল কোনবিধ পুষ্টিদ্ৰব্যই প্ৰতি গ্ৰাম হিচাপত অধিক শক্তি প্ৰদান কৰে। ইয়াৰ এনচাৰটো লিখিবা কাৰ্বহাইড্ৰেট। তাৰপিছত প্ৰশ্ন 7 নম্বৰত দিয়া আছিল কোনবিধ ভিটামিনৰ অভাৱে ৰিকেট নামৰ বেমাৰবিধ সৃষ্টি কৰে। ইয়াৰ এনচাৰত লিখিবা ভিটামিন ডি। তাৰপিছত 8 নম্বৰত দিয়া আছিল অধিক পৰিমাণ পানী থকা দুবিধ ফলৰ নাম লিখা। তোমালোকে লিখিবা যে আনাৰস, তৰমুজ। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছিল যে পুষ্টিদ্ৰব্য বুলিলে কি বুজায়। ইয়াৰ এনচাৰত লিখিবা আমাৰ খাদ্যত থকা কাৰ্বহাইড্ৰেট, প্ৰটিন, ভিটামিন, চৰ্বিজাতীয় পদাৰ্থ, খনিজ লৱণ, আজাতীয় পদাৰ্থ আৰু যথেষ্ট পৰিমাণৰ পানী থাকিব লাগে। এই সকলোবোৰ পদাৰ্থ পুষ্টিদ্ৰব্য বোলে। ইয়াৰ পিছৰ প্ৰশ্ন 10 নম্বৰত দিয়া আছিল যে আমাৰ খাদ্যত ৰক্ষা আহাৰৰ কাম কি। এইটো ইম্পৰ্টেণ্ট। ইয়াত চোৱা লিখিবা যে
ৰুক্ষাহাৰ বা আজাতীয় আহাৰত থকা আহে আমি খোৱা বস্তুবোৰৰ অলাগতিয়াল অংশবোৰ আমাৰ শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছিল চোৱা, আমাৰ খাদ্যৰ পুষ্টিদ্ৰব্যসমূহৰ নাম লিখা। ইয়াৰ এনচাৰত লিখিবা আমাৰ খাদ্য পুষ্টিদ্ৰব্যসমূহৰ নাম হ'ল কাৰ্বহাইড্ৰেট, প্ৰটিন, ভিটামিন, চৰ্বিজাতীয় পদাৰ্থ আৰু খনিজ লৱণ। ইয়াৰ পিছত 12 নম্বৰত দিয়া আছে কাৰ্বহাইড্ৰেটৰ প্ৰধান উৎস কি কি? ইয়াৰ এনচাৰত লিখিবা যে কাৰ্বহাইড্ৰেটৰ প্ৰধান উৎস হ'ল সুক্ৰজ, গ্লুক'জ আৰু ফ্ৰুক্টোজ। ইয়াৰ পিছত 13 নম্বৰত দিয়া আছিল যে দেহত কাৰ্বহাইড্ৰেট আৰু প্ৰটিনৰ প্ৰয়োজনীয়তা কি? ইয়াৰ এনচাৰত লিখিবা কাৰ্বহাইড্ৰেট হৈছে দেহ ইন্ধন। আমি যিকোনো এটা কাম কৰিবলৈ প্ৰয়োজন হোৱা শক্তি আমি কাৰ্বহাইড্ৰেটৰ পৰা পাওঁ। তাৰপিছত লিখিবা শৰীৰত কেতিয়াবা দুখ পালে আঘাত পোৱা অংশবোৰ প্ৰটিনৰ সহায়ত পুনৰ গঠিত হয়। প্ৰটিনে শৰীৰক বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতা দিয়ে। এইখিনি লিখিলে হ'ল। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে চোৱা, সুষম আহাৰ বুলিলে কি বুজা? ইয়াৰ এনচাৰত আৰু দিছে সুষম আহাৰ কিয় লাগে আমাক, হয়নে? ইয়াৰ এনচাৰত লিখিবা সঠিক পৰিমাণত প্ৰতিবিধ পুষ্টিদ্ৰব্য থকা আহাৰেই হ'ল সুষম আহাৰ। তাৰপিছত লিখিবা সুষম আহাৰে শৰীৰক সুস্থ কাৰ্যক্ষম কৰি ৰাখে, লগতে দেহৰ বৃদ্ধি আৰু বিকাশ ঘটায়, সেইবাবে সুষম আহাৰ আমাক লাগে। তাৰপিছত চোৱা, ইয়াত 15 নম্বৰত দিছিল ভিটামিন বি, চি, ডিৰ অভাৱত হ'ব পৰা ৰোগৰ নাম লিখা, এনে ৰোগৰ লক্ষণবোৰ লিখা। ইয়াৰ এনচাৰটো লিখিবা ভিটামিন বি হৈছে বেৰি, লক্ষণ হৈছে দুৰ্বল মাংসপেশী আৰু কাম কৰিবলৈ শক্তিৰ অভাৱ। তাৰপিছত চিত লিখিবা স্কাৰ্ভি, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা। ভিটামিন ডিৰ অভাৱত লিখিবা ৰিকেট বেমাৰ, লক্ষণত লিখিবা হাড় ঠুনুকা আৰু বেকা হোৱা। এইখিনিয়ে আছিল ক্লাছ 6ৰ ছায়েন্সৰ 3 নম্বৰ অধ্যয়ন। ইয়াৰ সকলোবোৰ প্ৰশ্নটো মই তোমালোকলৈ আগবঢ়ালোঁ। ইয়াৰ লগতে এইখন বিজ্ঞান লগতে অন্যান্য সকলোবিলাক ছাবজেক্টৰে মই কুৱেশ্যন আনচাৰ এই চেনেলটোত মই আগবঢ়াই থাকোঁ। গতিকে ভিডিঅ'বোৰ পাবলৈ তোমালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।